মা ঢুকোৱাৰ সময়ত মোক কৈ গৈছিল যে তই ককাইৰ লগত বিয়া হবি। মই তেওঁৰ কথাটো নামানিলোঁ যে ককায়েকৰ লগত কোন পাগলীয়েনো বাৰু বিয়া হয়। কিন্তু সেই ৰাতি মোৰ ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন অনুভৱ হ'ল যেতিয়া মায়ে সপোনত আহি ক'বলৈ ধৰিলে, মোৰ নাম পাৰ্বিন। সন্ধিয়া 6 বাজিছিল। মই হাঁহি মুখেৰে ঘৰত সোমাইছিলোঁহি। মই যেতিয়াই কলেজৰ পৰা আহি ঘৰত সোমাইছিলোঁ তেতিয়া সদায় মায়ে মোক গৰম গৰম চাহ বনাই দিছিল। কিন্তু আজি মই এয়া দেখি আচৰিত হৈছিলোঁ যে গোটেই ঘৰখনত মাক দেখা নাছিলোঁ মই। তেনেতে হঠাতে মই চাদৰ ওপৰত কোনোবাই চিঞৰাৰ শব্দ এটা শুনিবলৈ পালোঁ। মই দৌৰি চাদৰ ওপৰলৈ বুলি গ'লোঁ। বতৰটো বৰ ডাৱৰীয়া হৈ আছিল, সেইবাবে চাদৰ ওপৰত আন্ধাৰ বিয়পি আছিল। হঠাৎ মোৰ চকু মাৰ ওপৰত পৰিল। তেওঁ তেতিয়া অজ্ঞান হৈ পৰি আছিল আৰু তেওঁৰ ওচৰত মোৰ দাদা থিয় হৈ আছিল, যাৰ চকুত খং স্পষ্টকৈ ফুটি আছিল। সি তেতিয়া বহুত খঙত আছিল। সি মোৰ ফালে চালে আৰু ক'লে, মাক চোৱা, মোৰতো এইজনীক মা বুলি ক'বলৈও লাজ লাগিছে। মই এতিয়া আচৰিত হৈ পৰিছিলোঁ যে এনেকুৱা কি হৈ গ'ল। মই বহুত চিন্তিত হৈ পৰিছিলোঁ। সেই সময়ত মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। তাৰপিছত মই লগে লগে মাৰ মূৰটো মোৰ কোচত উঠালোঁ। তেতিয়া দেখিছিলোঁ যে তেওঁৰ মূৰৰ পৰা তেজ বৈ আছিল। সেইবিলাক দেখাৰ পিছত মই জোৰ জোৰকৈ কান্দিবলৈ ধৰিছিলোঁ আৰু লগতে চিঞৰি আছিলোঁ। মোৰ চিঞৰৰ শব্দ শুনি তেতিয়া ওচৰ চুবুৰীয়া মানুহবিলাক আমাৰ ঘৰলৈ বুলি দৌৰি আহিছিল। তেওঁলোকে মা অজ্ঞান হৈ পৰি থকা দেখি লগে লগে এম্বুলেন্স মাতিলে আৰু এম্বুলেন্সত উঠাই মাক হস্পিটেললৈ বুলি লৈ গ'ল। তেনেতে ৰাস্তাতে মায়ে চকু মেলিছিল। তেওঁ যেন এতিয়া কিবা এটা ক'বলৈ বিচাৰিছিল, কিন্তু তেওঁৰ মুখৰে একো শব্দই ওলাই অহা নাছিল। 10 মিনিটৰ পিছতে আমি হস্পিটেল গৈ পাইছিলোঁগৈ। হস্পিটেলৰ বিচনাত শুৱাই দিয়াৰ পিছত মায়ে মৰালৈকে এটা কথাই কৈ আছিল যে মাজনী তুমি তোমাৰ দাদা ফাৰুকৰ লগত বিয়াখন হ'বা। তেতিয়া মাৰ কথাটো শুনি মই একেবাৰে আচৰিত হৈ পৰিছিলোঁ। মোৰ এতিয়া এনেকুৱা লাগিছিল যে মায়ে এনেকুৱা এটা অৱস্থাত কি কথা কৈ আছে। মই এতিয়া ভাবিবলৈ ধৰিছিলোঁ যে তেওঁ নিশ্চয় ভ্ৰম বকিছে, কাৰণ মৰাৰ আগমুহূৰ্তত মানুহে কোৱা কথাৰ কোনো ভৰসা কৰিব নোৱাৰি, কাৰণ তেওঁলোকে সেই সময়ত সম্পূৰ্ণৰূপে অজ্ঞান হৈ থাকে। কিন্তু মই এই কথাটো জনা নাছিলোঁ যে মায়ে এই কথাটো কিয় কৈ আছে, আৰু এই কথাটোও মই জনা নাছিলোঁ যে মায়ে তেওঁৰ ইচ্ছাৰ কথা কাগজ এখনত কিয় লিখি থৈছিল, য'ত মোক দাদা ফাৰুকৰ লগত বিয়া হ'বলৈ কৈছিল। ফাৰুক আৰু মই এটা ঘৰতে ডাঙৰ দীঘল হৈছিলোঁ। যেতিয়াই মই তেওঁৰ ওচৰলৈ গৈছিলোঁ তেতিয়াই তেওঁ মোক কৈছিল যে তুমি মোৰ মৰমৰ ভনী। মা দেউতাই সদায় আমাক বহুত মৰম দিছিল। আনকি দেউতাই ফাৰুকক কোনো বস্তুৰে অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। তেওঁ যেতিয়াই যি বিচাৰিছিল দেউতাই লগে লগে আনি দিছিলহি। কিন্তু আজি যি হ'ল সেয়া কিয় হ'ল? মাক ফাৰুকে কিয় পেলাই দিছিল আৰু মায়ে মোক কিয় ফাৰুকৰ লগত বিয়া হ'বলৈ কৈছিল? এতিয়া এইবিলাক কথা চিন্তা কৰি মোৰ গোটেই শৰীৰটো কঁপিবলৈ ধৰিছিল। মই এতিয়া একো বুজিব পৰা নাছিলোঁ যে যি হৈছিল তাৰ আঁৰত কি আছিল, কি তাৰ আঁৰত কিবা ৰহস্য আছিল যিটো মই গম নাপাওঁ। এতিয়া মাৰ বিচনাখনৰ কাষতে বহি বহি মোৰ হাজাৰটা প্ৰশ্ন মোৰ মনলৈ আহিছিল, কিন্তু মই তাৰ একো উত্তৰ নাপালোঁ। সন্ধিয়াৰ পিছত পিছদিনা ৰাতিপুৱা হৈ গ'ল আৰু মাৰ হস্পিটেলতে মৃত্যু ঘটিল। যেতিয়া মাৰ আত্মাটো তেওঁৰ শৰীৰৰ পৰা ওলাই গুচি গ'ল তেতিয়া মোৰ এনেকুৱা লাগিছিল যেন মই এতিয়া এই পৃথিৱীখনত অকলশৰীয়া হৈ পৰিছোঁ। এতিয়া মই মাৰ মৃতদেহটো লৈ ঘৰ পালোঁহি। মোৰ দাদা ঘৰত নাছিল। হয়তো এই কাৰণেই যে সকলোৱে গম পালে যে ফাৰুকেই মাকক মাৰিলে। সিয়েই মাক ঠেলা মাৰি দিছিল চাগে। ফাৰুক এতিয়া ঘৰলৈ অহা নাছিল। সি কাৰোৰে আগতে তাৰ ভুলৰ কথা স্বীকাৰ কৰা নাছিল। মাৰ সকলো ৰীতি নীতি শেষ হোৱাৰ পিছতহে মোৰ অনুভৱ হৈছিল যে মা আৰু এই পৃথিৱীৰ পৰা গুচি গৈছে। এতিয়া মোৰ কান্দি কান্দি অৱস্থাটো একেবাৰে বেয়া হৈ পৰিছিল। আৰু এনেকৈ ফাৰুকে মাৰ মৃত্যুৰ 5 দিনৰ পিছতহে ঘৰলৈ বুলি আহিছিল। এতিয়া কোনেও ফাৰুকক একো কোৱা নাছিল, কাৰণ কোনেও এনেকৈ ভাবিব নোৱাৰে যে ফাৰুকে মাকক হত্যা কৰিবলৈ পাৰে। তাৰপিছত এনেকুৱা এটা অদ্ভুত ঘটনা ঘটিল যিয়ে এই গোটেই কাহিনীটো মোৰ সন্মুখত উদঙাই তুলিলে। আৰু মই ভাবিবও পৰা নাছিলোঁ যে মই ফাৰুকৰ লগতে বিয়া হ'ব লাগিব। এতিয়া মা ঢুকোৱাৰ 40 দিনৰ পিছৰ কথা আছিল। সেইদিনা দেওবাৰ আছিল আৰু মোৰ পেহী আমাৰ ঘৰলৈ আহিলে। মোক ক'লে যে মাজনী তুমি তোমাৰ মা অবিহনে কেনেকৈ জীৱনটো অকলে কটাবা। মই ক'লোঁ যে পেহী ইয়াতে জীৱনটো কটোৱাৰ কথা কি আছে? মই আগতেও জীয়াই আছিলোঁ আৰু এতিয়াও এনেকৈ জীৱনটো কটাম। আপুনি যদি এতিয়া কিবা ক'বলৈ বিচাৰিছে তেনেহ'লে খোলাখুলিকৈ কওক যে আপুনি কি ক'বলৈ বিচাৰিছে।
পেহীয়ে তেতিয়া ক'লে যে চোৱা মাজনী, যেতিয়া মা পৃথিৱীৰ পৰা গুচি যায় আৰু দেউতাকো নাথাকে, তেতিয়া সন্তানে বিয়াখন কৰাই লোৱাটোৱেই মই উচিত বুলি ভাবোঁ। তেতিয়া মই ক'লোঁ যে পেহী, আপুনি কেনেকুৱা কথা কৈ আছে? মা ঢুকুৱাৰনো কেইদিন হৈ গৈছে যে মই এতিয়াই বিয়াৰ বাবে হুলস্থুল লগাই দিবলৈ লাগে? এতিয়া তোমাৰ মা দেউতা এই পৃথিৱীৰ পৰা যোৱাৰ পাছত আমিওতো তোমাৰ বাবে চিন্তা কৰিব লাগিব ন। ফাৰুকৰ লগত তোমাৰ বিয়াখন পাতি দিব লাগিব এতিয়া। ফাৰুকৰ কথা শুনাৰ লগে লগে মই কাণত সোপা মাৰি ধৰিলোঁ আৰু ক'লোঁ যে পেহী, এয়া আপোনালোকে কেনেকুৱা কথা কৈছে? ফাৰুক মোৰ দাদা হয় আৰু আপুনি এইটো কৈছিলে যে ফাৰুকৰ কাৰণে বহুত ধুনীয়া এজনী ছোৱালী বিচাৰিম। মোৰ কথা শুনি পেহীয়ে ক'বলৈ ধৰিলে, মাজনী তোমাৰ বিয়াখন ফাৰুকৰ লগতে হ'ব, কাৰণ এয়া তোমাৰ মাৰ ইচ্ছা আছিল। মই তেতিয়া ক'লোঁ যে আপুনি কেনেকৈ গম পালে যে এয়া মোৰ মাৰ মনৰ ইচ্ছা আছিল? সেয়াতো মায়ে মোক মৰাৰ আগতহে কৈছিল। মোৰ কথাত পেহীয়ে ক'লে যে চোৱা মাজনী, তোমাৰ মায়ে আমাক এনেকৈ কথা দি গৈছিল, সেয়েহে তুমি তোমাৰ মাৰ কথাক কেতিয়াও অস্বীকাৰ কৰিবলৈ নোৱাৰা। মই পেহীৰ কথাটো শুনি এতিয়া বহুতো চিন্তিত হৈ পৰিছিলোঁ। মই ক'লোঁ যে পেহী, মই এনেকুৱা কেতিয়াও কৰিবলৈ নোৱাৰোঁ। আপুনি কেনেকৈ মোৰ দ্বাৰা ইমান পাপ কৰাবলৈ বিচাৰিছে? ককায়েকৰ লগত ভনীয়েকে কেনেকৈ বিয়া কৰাটো সম্ভৱ? মই আৰু ফাৰুক একেখন ঘৰতে ডাঙৰ দীঘল হৈছোঁ। আমি দুয়োটাই একেজন মাতৃ আৰু একেজন পিতৃৰে সন্তান হয়। তাৰ পিছতো আপুনি এনেকুৱা কিছুমান কথা কৈ মোৰ অন্তৰখনক বহুত আঘাত দি আহিছে। এতিয়া কিয় মোক খং উঠিবলৈ বাধ্য কৰাইছে? মোৰ কথা শুনি পেহীয়ে মৌন হৈ পৰিছিল। পেহীয়ে তেতিয়া কৈছিল যে ফাৰুকৰ লগত তোমাৰ বিয়াখন বৈধ মাজনী। যদি তুমি বিশ্বাস নকৰা তেনেহ'লে মই তোমাক সকলো ক'ম। এতিয়া মোৰ ওচৰত একেবাৰে সময় নাই যে এতিয়াই মই তোমাৰ আগত সকলো কথা খুলি ক'ম, নহ'লে আক্ষেপ তোমাৰো থাকি যাব। বাৰু এতিয়া মই আহোঁ, মোৰ বহুত দেৰি হৈ গৈছে। মই এতিয়া তোমাৰ বিয়াৰ বাবে জোৰ জাৰ কৰিব লাগিব। মাত্ৰ মই তোমাক এইটো ক'বলৈহে আহিছিলোঁ যে তুমি সাজু হৈ থাকিবা, বাকী সকলো পিছত ক'ম মই। পেহীয়েতো এনেকৈ কৈ গুচি গ'ল তাৰ পৰা। কিন্তু মোৰ মূৰত কোনোবাই সাঁতুৰিৰে কোবাই থৈ যোৱা যেন অনুভৱ হ'ল মোৰ। অলপ সময়ৰ পিছত ঘৰৰ দৰ্জাত কোনোবাই টুকুৰিয়ালে। মই তেতিয়া দৰ্জাখন খুলি দেখিলোঁ যে ফাৰুক থিয় হৈ আছিল। ফাৰুকৰ চকুত খং দেখি মই ভয় খাই গৈছিলোঁ। কিন্তু মই একে উশাহে তাক প্ৰশ্ন কৰিলোঁ যে দাদা, মোক এয়া কোৱা যে তোমাৰ কি হৈছে? মায়ে মৃত্যুৰ আগতে যিখিনি কথা কৈ গৈছিল, মাৰ ইচ্ছাৰ কথাটো তুমি গম পোৱা নেকি? ফাৰুকে ক'লে যে পাৰ্বিন, মই ভালকৈ জানো। সেই পাগলীজনীয়ে কি লিখি থৈ গৈছিল, সেই কাৰণেতো মোৰ একো সহ্য নহ'ল। তাৰপিছত ফাৰুকে চোফাখনত বহিলে আৰু ক'বলৈ ধৰিলে, আমাৰ মাজনী চৰিত্ৰহীনা মহিলা আছিল। ফাৰুকে এতিয়া মাৰ কথাবিলাক বৰ বেয়াকৈ ক'বলৈ ধৰিছিল। তাৰপিছত মই ক'লোঁ যে এয়া তুমি কেনেকৈ ক'ব পাৰা মাৰ বিষয়ে ইমান বেয়াকৈ? যেতিয়াৰ পৰা দেউতা ঢুকাইছে তেতিয়াৰ পৰা মায়ে কাৰোৰে ফালে চকু তুলিও চোৱা নাছিল। আৰু যদি তেওঁৰ চৰিত্ৰটো বেয়া হ'লহেঁতেন তেনেহ'লে দেউতা ঢুকোৱাৰ পিছত তেওঁ নিশ্চয় বিয়া হৈ যাবলৈ পাৰিলেহেঁতেন। আৰু তুমিয়ে মাক ঠেলা মাৰি দিছিলা ন? মইতো বিশ্বাসেই কৰিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ যে সেয়া এক দুৰ্ঘটনাহে আছিল। মোৰ কথাটো শুনি ফাৰুকে মোৰ ফালে অদ্ভুত চাৱনিৰে চাবলৈ ধৰিছিল আৰু লগতে ক'লে যে মাৰ যি হ'ল ভালেই হ'ল, তেওঁৰ তেনেকুৱাই হ'বলৈ লাগিছিল। তেওঁক তেনেকুৱা কৰিবলৈ মই বাধ্য হৈ পৰিছিলোঁ। মই মোৰ নিজৰ ঠাইৰ পৰা উঠি থিয় হৈ গ'লোঁ আৰু ফাৰুকৰ ওপৰত জোৰ জোৰকৈ চিঞৰিবলৈ ধৰিছিলোঁ, এয়া তুমি কি কথা কৈ আছা দাদা? তুমি মানে নিজৰ মাকো হত্যা কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰিলা? নহ'লেতো মোৰো তোমাৰ পৰা বিপদ হ'ব পাৰে। তুমি এতিয়া পাগল হোৱা নাইতো দাদা? মোৰ কথা শুনি ফাৰুকে তলমূৰ কৰি ক'লে, এনেকুৱা কথা নহয়। না মই পাগল, না মোৰ কিবা মগজুৰ বিকৃতি ঘটিছে। এসপ্তাহৰ পৰা মই দেখি আহিছিলোঁ যে আমাৰ মায়ে সদায় সাজি কাচি চাদৰ ওপৰলৈ যায়। মই ভাবিছিলোঁ যে মায়ে সদায় চাদৰ ওপৰত কি কৰেগৈ। মই যেতিয়াই গৈ তেওঁক চাইছিলোঁগৈ তেতিয়া তেওঁ চাদৰ ওপৰত কাৰোবাৰ লগত মোবাইলত সদায় কথা পাতি থাকিছিল। সেই সময়ত মই বুজিব পৰা নাছিলোঁ যে মায়ে আচলতে কাৰ লগত কথা পাতি আছিল। এদিন ৰাতিৰ কথা তোমাৰ মনত আছেনে? মই যে তোমাক কৈছিলোঁ যে মোৰ পৰীক্ষা আহিছে, আজি মই দেৰিলৈকে পঢ়িব লাগিব, তুমি মোৰ কাৰণে চাহ বনাই দিবা। মই ক'লোঁ যে মোৰ মনত আছে। তাৰপিছত তেওঁ ক'লে যে সেই ৰাতিয়েই মই চাদৰ ওপৰত গৈছিলোঁ, কাৰণ তেতিয়া মোৰ বহুত গৰম লাগিছিল। সেই ৰাতি জানানে কি হৈছিল? মই তেতিয়া কথাটো কৌতূহলেৰে সুধিবলৈ ধৰিছিলোঁ। যেতিয়া মই চিৰিৰে ওপৰলৈ গ'লোঁ তেতিয়া মায়ে এজন ব্যক্তিৰ লগত কথা পাতি আছিল। কিন্তু আজি তেওঁ মোবাইলত নহয়,
তেওঁ কাৰোবাৰ লগত মুখামুখিকৈ কথা পাতি আছিল। সেয়া দেখি মোৰ শৰীৰৰ তেজ একেবাৰে উতলি গৈছিল। মই লগে লগে গৈ মাক ধৰিলোঁ আৰু ক'লোঁ যে মা, তুমি এই ৰাতিখন ইয়াতে কি কৰি আছা? তোমাৰ লগত আৰু আছে যে এইজন কোন হয়? মোৰ কথাটো শুনাৰ পাছত মায়ে মোৰ গালত প্ৰচণ্ড এটা চৰ মাৰিলে আৰু ক'লে যে তুমি এইবিলাক কথাৰ মাজত সোমোৱাৰ কোনো প্ৰয়োজন নাই। মই তোমাক যিটো কৈছোঁ তাকেই কৰা, কিয় তুমি মোৰ পিছত পৰি থাকা? মাৰ হাতৰ চৰ খাই মোৰ বহুত বেয়া লাগিল আৰু সেই সময়ত মোৰ বহুতো খং উঠি গৈছিল। মই ভাবিছিলোঁ যে হয়তো মই তেনেকুৱা কৰিবলৈ নালাগিছিল, কিন্তু তাৰ পিছদিনাই মই ভাবিলোঁ যে যদি মায়ে তেনেকুৱা কাণ্ড কৰিয়েই থাকে তেনেহ'লে আমি একেবাৰে বদনামী হৈ যাম। সন্ধিয়াৰ সময় আছিল যেতিয়া মায়ে আকৌ চাদৰ ওপৰলৈ বুলি গৈছিল। মই মোৰ কোঠাত বহি তোমালৈ অপেক্ষা কৰি আছিলোঁ যে আমি একেলগে মিলি কিবা এটা ধুনীয়াকৈ বনাই চাহৰ লগত খাম বুলি। মোৰ দাদা ফাৰুকে এতিয়া এনেকৈ কথাবিলাক কৈ গৈ আছিল। তাৰপিছত মই ক'লোঁ যে এতিয়া কোৱা তুমি মাক কিয় ঠেলা মাৰি দিছিলা? মোৰ কথাৰ উত্তৰত ফাৰুকে কান্দি কান্দি ক'লে যে মই জানি বুজি মাক ঠেলা মাৰি দিয়া নাছিলোঁ। যেতিয়া মা চাদৰ ওপৰলৈ গৈছিল তেতিয়া ময়ো তেওঁৰ পিছে পিছে গৈছিলোঁ। মায়ে ফোনত কোনোবা এজন মানুহৰ লগত অদ্ভুত ধৰণৰ কথা কিছুমান পাতি আছিল যে এতিয়া মই তোমাৰ লগত বিয়া হ'বলৈ পাৰোঁ। এতিয়া মোৰ ফালৰ পৰা কোনো ধৰণৰ বাধা নাই। মোক পৰিস্থিতিয়ে বহুত কথাই শিকাই গৈছিল আৰু এনেও মই তোমাৰ হ'বলৈ বিচাৰি আছোঁ। এতিয়া মই মাৰ কথাবিলাক শুনি ওপৰলৈ গৈছিলোঁ। মায়ে যেতিয়া মোক দেখিলে তেতিয়া মোৰ ফালে তেওঁ খঙেৰে চাবলৈ ধৰিছিলে আৰু ক'লে যে তললৈ তুমি লগে লগে নামি যোৱা। তুমি কিয় অনবৰতে মোক অনুসৰণ কৰি থাকা? মই ক'লোঁ যে মা, তুমি কাৰোবাৰ লগত বিয়াৰ কথা পাতি আছিলা। মোক এতিয়া তোমাৰ ফোনটো দেখুওৱা। কোন হয় সেইজন হাৰামী যাৰ লগত তুমি বিয়া হৈ আমাৰ ঢুকুৱা দেউতাৰ সন্মানক মাটিৰ লগত মিহলাবলৈ ওলাইছা? মোৰ কথাত মায়ে মোৰ হাতৰ পৰা মোবাইলটো টানি আনিবলৈ বিচাৰিছিল আৰু সেই টনাটনি কৰোঁতে মা তলত পৰি গৈছিল। মই তেনেকুৱা কৰোঁ বুলি একেবাৰে কৰা নাছিলোঁ। মাৰ লগত যি হ'ল সেয়া মাত্ৰ সেই কথাৰ কাৰণেই হৈছিল। হয়তো এয়া ঈশ্বৰে মায়ে কৰা অন্যায়ৰ প্ৰতিশোধেই লৈছিল। মই ক'লোঁ যে দাদা, ঈশ্বৰে ইমান সাধাৰণ এটা কথাৰ বাবে প্ৰতিশোধ নলয়। তুমি আগতেই সুধি ল'ব লাগিছিল যে সেই ব্যক্তিজন কোন আছিল। তুমি তাৰ আগতেই কিয় মাৰ হাতৰ পৰা তেওঁৰ মোবাইলটো টানি আনিছিলা? আৰু এতিয়া চোৱা, মাও এই পৃথিৱীৰ পৰা গুচি গ'ল আৰু মাৰ লগতে ফোনটোও ভাঙি গৈছিল। এতিয়া তুমিও তাত কি আছিল তুমিও একো গম নাপালা। ফাৰুকে মোৰ কথাৰ অনুশোচনা কৰিবলৈ ধৰিছিল আৰু ক'লে যে তুমি ঠিকেই কৈছা। মই এতিয়ালৈকে জানিব পৰা নাই যে মায়ে কাৰ লগত কথা পাতি আছিল আৰু মই সেইটোৱে অনুসন্ধান কৰি আছোঁ। তুমিও যদি কিবা গম পোৱা তেনেহ'লে লগে লগে মোক ক'বা। তাৰপিছত মই দাদা ফাৰুকক ক'লোঁ যে মায়ে তেওঁৰ মনৰ ইচ্ছাৰ কথাটো কৈ গৈছে, যিটো শুনিবলৈ কিন্তু বৰ অদ্ভুত। ফাৰুক দাদাই তেতিয়া ক'লে যে ময়ো সেই ইচ্ছাৰ বিষয়ে লিখা কাগজখন দেখিছোঁ, কিন্তু তুমি একেবাৰে চিন্তা নকৰিবা। আৰু এনেকুৱা অদ্ভুত ধৰণৰ কথা কোনো পাগল মানুহেহে ক'ব পাৰে। কি ঠিক মা চাগে মানসিক ৰোগৰ বলি হৈছিল আৰু কি ঠিক তেওঁ চাগে নিজৰ লগতেই কথা পাতি আছিল। এতিয়া তেনেকৈ কৈ ফাৰুকে কান্দিবলৈ ধৰিছিল যে মই মাক হত্যা কৰি পেলালোঁ। তেতিয়া মই ক'লোঁ যে তুমি চিন্তা নকৰিবা, তুমি যি কৰিলা সেইবিলাক হৈ গ'ল। মা এতিয়া এই পৃথিৱীৰ পৰা গুচি গ'ল। যিটো তেওঁৰ ভাগ্যত লিখা আছিল সেয়াই হ'ল। এতিয়া আমি দুখ কৰিনো কি কৰিম? এতিয়া তুমি এজনী ভাল ছোৱালী চাই বিয়াখন কৰাই লোৱা। তেতিয়া আমাৰ ঘৰখনো ভৰি পৰিব, আমি মাৰ দুখো পাহৰি যাবলৈ পাৰিম। মই ফাৰুকৰ লগত এই কথাই পাতি আছিলোঁ। তেনেতে আমাৰ পেহী আকৌ আমাৰ ঘৰলৈ আহিল আৰু ক'লে যে তোমালোকে ইয়াতে এনেকৈ কিয় বহি আছা? আৰু সিফালে তোমালোকৰ বিয়াৰ বাবে জোৰ জাজ চলি আছে। মই থতমত খাই থিয় হৈ গ'লোঁ আৰু ক'লোঁ যে পেহী, বন্ধ কৰক এইবিলাক নাটক। মায়ে অচেতন অৱস্থাত যেনিবা এই কথা ক'লেই। তাৰমানে এইটো নহয় যে আপোনালোকে ভাই ভনীৰ দৰে এটা পবিত্ৰ সম্পৰ্ক এটাক ধ্বংস কৰি পেলাব। এনেকুৱা কেতিয়াও হ'বই নোৱাৰে। তেনে অৱস্থাত আপোনালোকে কিয় যুঁজা কৰি আছে? মোৰ পেহীয়ে ক'লে যে তোমালোক দুয়োজন মোৰ লগত ব'লা, তোমালোকক এজন ব্যক্তিৰ ওচৰলৈ লৈ যাম মই, যিয়ে তোমালোকক ক'ব যে তোমালোকৰ সম্পৰ্কটো যে বৈধ আৰু তোমালোক দুয়োজনে যে বিয়া পাতিবলৈ পাৰিবা। মই যদি তোমালোকক কিবা কওঁ তোমালোকে দুখহে পাবা। মই পেহীৰ কথাটো শুনি আকৌ বহি পৰিলোঁ আৰু ক'লোঁ যে মই কাৰোৰে ওচৰলৈ নাযাওঁ। পেহীয়ে তেতিয়া ক'লে যে মাজনী, সেই মানুহজন কোনো সাধাৰণ ব্যক্তি নহয়। পেহীৰ কথাটো শুনি মই এতিয়া তেওঁৰ ফালে চকুটো ডাঙৰ কৰি চাই থাকিলোঁ। মই তেতিয়া ভাবিলোঁ যে সেইজননো কোন ব্যক্তি যিয়ে এই কথাটো এনেকৈ ক'বলৈ পাৰে। তেতিয়া পেহীয়ে ক'লে যে নহয় মাজনী,
তুমি আৰু ফাৰুকে এবাৰ তেওঁক লগ কৰি লোৱা। তাৰপিছত মই তোমালোকক আৰু কেতিয়াও একো নকওঁ। লাগিলে তোমালোকে তোমাৰ মাৰ ইচ্ছাটো পূৰণ কৰাই বা নকৰা। মোৰ পেহীৰ কথাটো শুনি মই বৰ আচৰিত আৰু অস্বস্তিত পৰিছিলোঁ যে এনেকুৱা কি কথা আছে যিটো আমাক সেই ব্যক্তিজনেহে ক'বলৈ পাৰিব, আৰু এইটো ৰহস্যৰ কথা মাত্ৰ তেওঁহে জানে। ঠিক আছে, তেনেহ'লে মই আৰু ফাৰুক এতিয়াই সেই ব্যক্তিজনৰ ওচৰলৈ যাম। পেহীয়ে পিছদিনা আমাক তেওঁৰ ওচৰলৈ লৈ গ'ল। আমাক দেখাৰ লগে লগে ব্যক্তিজনে আমাক চিনি পালে। তেতিয়া তেওঁ আমাক ক'লে যে আহা, এইফালে আহা। মই তোমালোকক এনেকুৱা এটা সত্য কথা ক'ম যিটো শুনাৰ পিছত তোমালোকে তোমালোকৰ সম্পৰ্কৰ সত্যতাৰ কথাটো জানিবলৈ পাৰিবা। মই নাজানো যে তোমাৰ মাৰ কিয় তেনেকুৱা ইচ্ছা আছিল, কিন্তু তেওঁৰ ইচ্ছাটো সম্পূৰ্ণ বৈধ, আৰু তোমালোকৰ বিয়া হোৱাটো কোনো পাপ কাম নহয়। এতিয়া প্ৰথমতে মোৰ কথাটো শুনা, তাৰপিছত তোমালোকে যি সিদ্ধান্ত ল'ব বিচৰা ল'ব পাৰা। তেতিয়া ব্যক্তিজনে কথা আৰম্ভ কৰিবলৈ ধৰিলে। চোৱা মাজনী, এয়া সেই সময়ৰ কথা যেতিয়া তোমাৰ মা আৰু দেউতাৰ বিয়া হোৱা নাছিল। তোমালোকৰ মা এজনী বহুত ধনী ঘৰৰ ছোৱালী আছিল। তেওঁলোকৰ ঘৰখন ইমানেই ধনী আছিল যে আজিলৈকে এই অঞ্চলৰ কোনো মানুহে তেওঁলোকৰ চকুৰ ফালে চাই কথা ক'বলৈ পৰা নাছিল। কিন্তু কোৱা হয় ন, যাৰ কপালত যি লিখা আছে সেয়াই হয়। তেতিয়া তোমালোকৰ মায়ে এজন সাধাৰণ ল'ৰাৰ প্ৰেমত পৰিল। তাৰ পাছত আৰু কি, যেতিয়া তোমাৰ মাৰ দেউতাকে এই কথাটো গম পালে যে তেওঁৰ ছোৱালীয়ে এজন সাধাৰণ ঘৰৰ ল'ৰাৰ প্ৰেমত পৰিছে, তেতিয়া তোমালোকৰ মাৰ বাপেকে অতি সোনকালে তাইৰ বিয়াৰ বন্দোবস্ত কৰি দিলে। কিন্তু বিয়াখন হ'ব কেনেকৈ যদি তোমালোকৰ মায়ে বিয়াতে বহিবলৈ মান্তি নহয়? আগতেতো তোমাৰ মাক মান্তি কৰাব লাগিব, আৰু তাৰ পিছতহে বিয়াখন হ'বলৈ পাৰিব। কাৰণ গাঁওখনত তেওঁ এজন ধনী ব্যক্তি হিচাপে সন্মান আছিল। যদি তেওঁ নিজৰ জীয়েকক জোৰ জবস্তি বিয়া দিবলৈ বিচাৰে, তেতিয়া গোটেই অঞ্চলৰ মানুহে তেওঁক নিষ্ঠুৰ বুলি ক'ব। এদিন তেওঁ তেওঁৰ ছোৱালীৰ কাৰণে এজন ল'ৰা পচন্দ কৰি নিজৰ ঘৰলৈ বৰ আনন্দ মনেৰে আহি আছিল, আৰু তেতিয়াই তেওঁ গম পালে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। সেই ভালপোৱা ল'ৰাজনৰ লগত পলাই গুচি গ'ল, যাক তাই ইতিমধ্যে ভাল পাইছিল, আৰু তাইৰ সেই প্ৰেমে দেউতাকৰ সন্মানত দাগ লগাই থৈ গুচি গ'ল। এতিয়া দেউতাকে এই কথাটো গম পোৱাৰ পিছত খঙতে ৰঙা চিঙা পৰি গৈছিল, আৰু লগতে ক'লে যে মোৰ সন্তানৰ ইমান সাহস যে মোক এই বিশ্বাসঘাতকতা কৰিবলৈ পাৰিছে। এতিয়া মই মোৰ ছোৱালীজনীক এনে এটা শিক্ষা দিম যিটো তাই গোটেই জীৱনভৰ মনত ৰাখিব লাগিব। তাৰ পাছত তোমালোকৰ মাৰ দেউতাকে নিষ্ঠুৰতাৰ সীমা অতিক্ৰম কৰিলে। এতিয়া এনেকৈ এবছৰলৈকে নিজৰ জীয়েকক বিচাৰি থাকিল তেওঁ। তাৰপিছত তেওঁ দূৰৰ গাঁও এখনত নিজৰ জীয়েকক এজন মানুহৰ পত্নী ৰূপে পালে। তাৰপিছত সেই ল'ৰাজনক মানুহ লগাই তেওঁ ঘৰৰ পৰা দূৰলৈ আনি নদীত পেলাই দিছিল। তাৰ পাছত সেই ঘটনাটোৰ কোনেও একো সংসূত্ৰ নাপাইছিল। কিন্তু সেইটো সময়ত তোমালোকৰ মা গৰ্ভৱতী আছিল। তেওঁ এটা সুস্থ ল'ৰা সন্তানৰ জন্ম দিলে। এনেকৈ এবছৰ পিছত পোৱা দেউতাকে নিজৰ জীয়েকক ঘৰলৈ বুলি লৈ আহিল। এতিয়া তাইৰ সন্তানৰ গাত সেই ল'ৰাটোৰ তেজ আছিল, সেয়েহে তেওঁ তাইৰ সন্তানকো এৰিব নোৱাৰে আৰু তাক মাৰি পেলাবও নোৱাৰে। এতিয়া তাই সকলো সময়তে চিন্তা কৰিবলৈ ধৰিছিল, কাৰণ তাইৰ স্বামীক এতিয়ালৈকে কোনেও বিচাৰি পোৱা নাছিল। তাইৰ দেউতাক এতিয়াও তাইৰ বাবে এজন নিষ্ঠুৰ লোকেই আছিল। তেওঁ এতিয়া তাইক আকৌ বিয়া দিবলৈ বিচাৰিছিল, কিন্তু এতিয়া তাইৰ বাবে কোনো ভাল পৰিয়ালৰ ডেকা ল'ৰা বিচাৰি পোৱা নাছিল। কোনো ধনী ঘৰৰ ল'ৰাই এনেকুৱা ছোৱালী এজনীক কিয় বিয়া কৰাব, যিয়ে এবাৰ ঘৰৰ পৰা কোনো ল'ৰাৰ লগত পলাই গৈছে আৰু ইতিমধ্যে তাইৰ এটা সন্তানো আছে। তাৰপিছত উপায়বিহীন হৈ তাইৰ দেউতাকে দূৰ সম্পৰ্কীয় এজন বেমাৰী আৰু বয়সস্থ মানুহৰ লগত তাইক বিয়াখন পাতি দিলে, যিজন ব্যক্তিৰ আকৌ আগৰ পৰা এজনী কন্যা আছিল, আৰু তেওঁৰ পত্নী তেওঁৰ অত্যাচাৰৰ কাৰণে কেঁচুৱাটোৰ ডেলিভাৰীৰ সময়তে ঢুকাই গৈছিল। এতিয়া এই কথাটো গম পোৱাৰ পিছতো তেওঁ নিজৰ ছোৱালীজনীক সেই মানুহজনৰ লগত বিয়াখন দিলে। মাজনী, তোমাৰ মায়ে চাগে তেওঁৰ শেষৰ ইচ্ছাৰ বিষয়ে এনেকৈ এই কাৰণেই কৈছিল যাতে তোমালোকে সকলো সত্যতা গম পাই যোৱা যে তুমি তেওঁৰ প্ৰকৃত সন্তান নহয়। আৰু ইফালে তেওঁৰ পুত্ৰ সেইজন যিয়ে তেওঁক চৰিত্ৰহীন বুলি কৈ থাকিছিল, সেইজনেই তেওঁৰ এতিয়া প্ৰকৃত সন্তান। তেওঁৰ স্বামীজনটো বহু দিনৰ পৰাই বেমাৰী হৈ আছিল, সেয়েহে তেওঁ বেছিদিন জীয়াই নাথাকিল। কিন্তু তোমালোকৰ মায়ে এই কথাটো কওঁতে কওঁতে বহুত দেৰি কৰি দিছিল। হয়তো তেওঁ এই কথাটো নিজৰ পুতেকক ক'বলৈ বিচৰা নাছিল। এনেকৈ তাই বহুত বছৰ পিছত গম পালে যে তাইৰ প্ৰথম স্বামীজন জীয়াই আছে, তেওঁৰ এতিয়াও মৃত্যু হোৱা নাছিল। দেউতাকে তেওঁক নদীত পেলাই দি মৰি যোৱা বুলি ভাবিছিল, কিন্তু তেওঁ মৰা নাছিল।
এতিয়া তোমাৰ মা আৰু তেওঁৰ প্ৰথম স্বামীয়ে আকৌ একেলগে থাকিবলৈ বিচাৰিছিল, কিন্তু তেওঁলোকৰ ভাগ্য ইমানেই বেয়া যে বহু বছৰ আগতেই হেৰাই যোৱা প্ৰেম বিচাৰি পোৱাৰ আগতেই তোমালোকৰ মা এই পৃথিৱীৰ পৰা গুচি গ'ল। আৰু যোৱাৰ আগতে তোমালোকক ইমান দীঘল কাহিনীটো শুনোৱাৰ সলনি তেওঁৰ শেষ ইচ্ছাৰ কথা এখন কাগজত লিখি থৈ গ'ল যে তোমালোক দুয়ো ককাই ভনীয়ে বিয়াখন পাতি ল'বা বুলি। হয়তো তেওঁৰ মৃত্যুৰ আগত বেছি সময় নাপালে আৰু তেওঁ অকল সেইখিনিহে কথা ক'বলৈ পাৰিছিল। তাইৰ উদ্দেশ্য এইটোৱে আছিল যে তুমি তোমাৰ মাক ক্ষমা কৰি দিয়া আৰু নিজৰ জীৱন যেনেকৈ বিচৰা তেনেকৈ উপভোগ কৰা। এতিয়া মই এইবিলাক কথা শুনি বহুত আচৰিত হৈ পৰিছিল। ফাৰুক মোৰ নিজৰ ভাই নহয়, আনকি সতীয়া ভাইকো নহয়। ফাৰুক এজন বেলেগ মাক আৰু এজন বেলেগ দেউতাকৰ সন্তান আছিল, আৰু ইফালে মোৰ মাও বেলেগ আছিল আৰু মোৰ দেউতাও বেলেগ আছিল। এইটো কথা গম পোৱাৰ পিছতে আমাৰ দুয়োৰে মাজত দ্বিধাবোধ জাগিবলৈ ধৰিছিল। কিন্তু আমি এতিয়া ইজনে সিজনৰ লগত বিয়া পাতিবলৈ বিচৰা নাছিলোঁ, কাৰণ আমি ইজনে সিজনক এতিয়াও বাই ভনীৰ দৰেই মানি লৈছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।